হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ছ'চিয়েল ছায়েন্সত থকা ইতিহাস খণ্ডৰ দ্বিতীয় ভাগ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, কাৰণ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এই পাঠৰ অনুশীলনীত থকা সকলো প্ৰশ্নৰ উত্তৰ আৰু MCQ বা এক্সট্ৰা শ্বৰ্ট কুৱেশ্যন, যোনবোৰ 99% কমন অহাৰ চান্স আছে পৰীক্ষাত, আৰু উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' এতিয়া আমি পলম নকৰাকৈ তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম। অনুশীলনীৰ প্ৰথমত দিয়া আছে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। উত্তৰ হ'ব, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ সময় হ'ল ঊনবিংশ শতাব্দীৰ পঞ্চম দশকত, অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্ন, আনন্দ মঠ উপন্যাসৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 3 নম্বৰ কুৱেশ্যন, চাৰে জাহাজে আচ্ছা গীতৰ গীতিকাৰ কোন? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইকবাল। এই গোটেইখিনি প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। তাৰপিছত 4 নম্বৰত দিয়া আছে, ভাৰতত প্ৰথম ৰেল যাতায়ত কেতিয়া সূচনা হয়? ইয়াৰ উত্তৰ হ'ব 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত কি হয়? ভাৰতত প্ৰথম ৰেল যাতায়ত সূচনা হৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিছে, ভাৰতত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হয়? ইয়াৰ উত্তৰ হ'ল 1839 খ্ৰীষ্টাব্দত হয়। তাৰপিছত নেক্সট দিয়া আছে, ভাৰতত প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? ইয়াৰ উত্তৰ হ'ব 1797 চনত শ্ৰীৰামপুৰত কি হৈছিল? ভাৰতত প্ৰথম ছপাশাল স্থাপন কৰা হৈছিল। তাৰপিছত 7 নম্বৰত দিয়া আছে, কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1817 চনত হিন্দু কলেজ নামেৰে এই কলিকতাৰ প্ৰেচিডেন্সি কলেজটো কি হৈছিল? প্ৰতিষ্ঠা হৈছিল। তাৰপিছত 8 নম্বৰত কৈছে, লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰ হ'ব সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। এই দুটা হ'ল ভাল কাম। 9 নম্বৰত দিয়া আছে, ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? ইয়াৰ উত্তৰ হ'ব বেংগল গেজেট। তাৰপিছত নেক্সট তোমালোকৰ অনুশীলন দিছে চমু বা দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। উত্তৰ হ'ব 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বৃহৎ সংগঠিত প্ৰতিৰোধ আছিল। এই বিদ্ৰোহৰ মূলতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে ক্ষোভ আছিল। বিদ্ৰোহীসকলে মোগল সম্ৰাটক পুনৰ সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল, যিয়ে এক প্ৰকাৰৰ ৰাজনৈতিক মুক্তিৰ আকাংক্ষা প্ৰকাশ কৰিছিল। যদিও বিদ্ৰোহ দমন কৰা হৈছিল, ই ভাৰতীয় জনগণৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰিছিল। পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত শিক্ষিত ভাৰতীয়সকলে শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে যুক্তিৰে বিচাৰ কৰিবলৈ শিকিছিল। এই নৱচেতনাই সমাজ আৰু মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাইছিল। তাৰপিছত আছে, যাক জাতীয়তাবাদৰ উন্মেষ বুলি কোৱা হয়। ঠিক আছে। এতিয়া আছে 2 নম্বৰ প্ৰশ্ন, উডৰ প্ৰেৰণ পত্ৰ মূল উদ্দেশ্য কি কি আছিল? লিখা। তোমালোকে দুটা হ'লেও পঢ়ি থবা, পৰীক্ষাত আহে। প্ৰথমটো হ'ল যে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষা বিস্তাৰৰ এক সংহত আঁচনি নিৰ্ধাৰণ কৰা। দ্বিতীয়তে হ'ল নিম্ন স্তৰত দেশীয় ভাষা আৰু উচ্চ স্তৰত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা। তাৰপিছত তৃতীয়তে আছে মেধাৱী ছাত্ৰ ছাত্ৰীক বৃত্তি আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদানৰ ব্যৱস্থা কৰা। চতুৰ্থটো হ'ল যে প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খোলাৰ পৰামৰ্শ দিয়া। এতিয়া 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে কমচে কম দুটা হ'লেও পঢ়ি থবা। ইয়াৰ উত্তৰ হ'ল, প্ৰথমটো হ'ল পাশ্চাত্য শিক্ষা। শিক্ষিত ভাৰতীয়সকলৰ মাজত জাতীয় চেতনাৰ বিকাশ ঘটিছিল। উদাহৰণস্বৰূপে ঈশ্বৰচন্দ্ৰ গুপ্তৰ স্বদেশ প্ৰেমৰ কবিতাই দেশ প্ৰেম জগাইছিল। তাৰপিছত দ্বিতীয়তে আছে যাতায়াত ব্যৱস্থাৰ উন্নতি। 1839 চনত গ্ৰেণ্ড ট্ৰাংক ৰোড আৰু 1853ত ৰেল যোগাযোগে ভাৰতীয়সকলৰ মাজত একতাৰ ভাৱ গঢ়ি তুলিছিল। তাৰপিছত আছে সামাজিক সংস্কাৰ। ৰাজা ৰামমোহন ৰায়ে কুসংস্কাৰৰ বিৰুদ্ধে লৰ্ড বেণ্টিংকৰ সৈতে কাম কৰি নৱজাগৰণৰ সূচনা
কৰিছিল। তাৰপিছত আছে ধৰ্মীয় সংস্থা ৰামকৃষ্ণ মিছন আৰু আৰ্য সমাজে স্বদেশ প্ৰেম আৰু আধ্যাত্মিকতাৰ ভাৱ বিকশিত কৰিছিল। তাৰপিছত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছ 1853 প্ৰতিষ্ঠিত এই সংগঠনে জাতীয়তাবাদক এইটো 1885 প্ৰতিষ্ঠিত এই সংগঠনে জাতীয়তাবাদক এক বাস্তৱ ৰূপ দিছিল। আৰু পিছৰটো হ'ল বাতৰি কাকত বেংগল গেজেটৰ দৰে কাকতৰ জৰিয়তে ইংৰাজ শাসনৰ সমালোচনা কৰি জনমত গঢ়িছিল। এতিয়া আছে 4 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব তোমালোকে এইবিলাক কমচে কম 2টা কৰি হ'লেও পঢ়ি থবা। প্ৰথমটো হ'ল 1854 চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰৰ জৰিয়তে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ আধুনিক শিক্ষাৰ ভেটি স্থাপন হৈছিল। তাৰপিছত দ্বিতীয়টো হ'ল যে বংগবাসীৰ মাজত পাশ্চাত্য চিন্তাবিদ যেনে ভল্টেয়াৰৰ আদৰ্শৰ প্ৰভাৱে একতাৰ ভাৱ জগাইছিল। আৰু তৃতীয় নম্বৰটো হ'ল কলিকতাৰ শিক্ষিত সমাজৰ পৰা জাতীয় চেতনাৰ সূচনা হৈছিল, য'ত বংকিমচন্দ্ৰৰ বন্দে মাতৰম গীতে মাতৃভূমিৰ প্ৰতি ভক্তি জগাইছিল। আৰু শেষৰটো হ'ল যে 1835 লৰ্ড মেকলেৰ পৰামৰ্শত ইংৰাজী মাধ্যমত পাশ্চাত্য শিক্ষা প্ৰৱৰ্তনে ভাৰতীয়সকলক আধুনিকতাৰ পথত আগুৱাই লৈ গৈছিল। এতিয়া 5 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল। ইয়াৰ উত্তৰ হ'ব যে ব্ৰিটিছ শাসনৰ সময়ত যাতায়াতৰ ব্যৱস্থাৰ উন্নতিয়ে ভাৰতীয় জাতীয় জাগৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1839 কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰেংক ৰোড আৰু 1853 বোম্বাই থানেৰ মাজত ৰেল যোগাযোগ আৰম্ভ হৈছিল। লৰ্ড ডেলহাউছিৰ সময়ত ৰাস্তা ঘাট আৰু টেলিগ্ৰাফৰ সম্প্ৰসাৰণে দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰিছিল। এই উন্নত যোগাযোগে ভাৰতীয়সকলৰ মাজত পাৰস্পৰিক সংযোগ বৃদ্ধি কৰি জাতীয়তাবাদীৰ ভাৱধাৰাৰ বিকাশত সহায় কৰিছিল। তাৰপিছত দিয়া আছে 6 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায় ভাৰতত নৱজাগৰণৰ পথিকৃত আছিল। তেওঁ পাশ্চাত্য ইছলাম আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ জ্ঞানৰ সমন্বয়ে হিন্দু ধৰ্মক সংস্কাৰ কৰিছিল। উপনিষদৰ অনুবাদৰ জৰিয়তে তেওঁ কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা গঢ়িছিল। সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে লৰ্ড বেণ্টিংকৰ সৈতে কাম কৰাৰ লগতে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ উদাৰ শাসনৰ দাবী জনাইছিল আৰু 1833 ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰতীয়ৰ হকে সাক্ষ্য দিছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত দিছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজৰ সংস্কাৰত ভূমিকা লৈছিল। তেওঁ বেদক প্ৰকৃত ধৰ্মৰ উৎস বুলি প্ৰচাৰ কৰি মূৰ্তি পূজা আৰু বহু দেৱবাদৰ বিৰোধিতা কৰিছিল। শুদ্ধি আন্দোলনৰ জৰিয়তে ধৰ্মান্তকৰণৰ পথ মুকলি কৰি হিন্দু জাতীয়তাবাদ গঢ়াত সহায় কৰিছিল। বাল্য বিবাহৰ বিৰোধিতা আৰু স্ত্ৰী শিক্ষাৰ প্ৰচাৰেও সমাজত নতুন চেতনা জগাইছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নত দিছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব কেশৱ চন্দ্ৰ সেনে 1867 চনত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰি দক্ষিণ ভাৰতত সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। এই সমাজে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডেৰ নেতৃত্বত বিধৱা বিবাহ সংস্থা আৰু দক্ষিণাত্য শিক্ষা সমাজ গঢ়ি উঠিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰসাৰত সহায় কৰিছিল। তাৰপিছত দিয়া আছে 9 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব যে ৰামকৃষ্ণ পৰমহংসৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণৰ সৰল উপমাৰ জৰিয়তে ধৰ্মীয় চেতনা জাগ্ৰত হৈছিল। বিবেকানন্দই স্বদেশ প্ৰেম আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱ জগাই ভাৰতীয় জাতীয়তাবাদক শক্তিশালী কৰিছিল। তাৰপিছত দিয়া আছে 10 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচেণ্টৰ অৱদানৰ বিষয়ে লিখা। এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব এনি বেচেণ্ট থিঅ'চফিকেল ছ'চাইটিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পুনৰুদ্ধাৰত গুৰুত্ব দিছিল। 1898 বাৰাণসীত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয় হৈছিল। তাৰপিছত আছে 1916 হোম ৰুল লীগ গঠন কৰি স্বশাসনৰ প্ৰচাৰ কৰি জাতীয় জাগৰণত
অৱদান আগবঢ়াইছিল। তাৰপিছত 11 নম্বৰ প্ৰশ্নত দিছে আলিগড় আন্দোলন কি? ইম্পৰ্টেণ্ট হয় 11 নম্বৰ প্ৰশ্নটো। এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। ইয়াৰ উত্তৰ হ'ব আলিগড় আন্দোলন হ'ল ছৈয়দ মহম্মদ খানৰ নেতৃত্বত মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি জাতীয়তাবাদী চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস। 1875 আলিগড়ত মোহাম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰি তেওঁ মুছলমানসকলৰ মাজত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটাইছিল। এই কলেজে ৰাজনৈতিক চেতনা বিকশিত কৰি কুসংস্কাৰৰ পৰা মুক্তিৰ পথ দেখুৱাইছিল, যি পিছলৈ 1920ত আলিগড় মুছলিম বিশ্ববিদ্যালয় হৈছিল। তাৰপিছত 13 নম্বৰ প্ৰশ্নত কৈছে বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছিল বৰ্ণনা কৰা। উত্তৰ হ'ব 1780ত জেমছ আগষ্টাছ হিকিৰ বেংগল গেজেটৰ জৰিয়তে ভাৰতত বাতৰি কাকতৰ সূচনা হৈছিল। পিছলৈ বঙালী আৰু উৰ্দু ভাষাৰ কাকত যেনে বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদিয়ে ইংৰাজ শাসনৰ শোষণৰ আলোচনা কৰি জনমত গঢ়িছিল। এই কাকতসমূহে স্বদেশী ভাৱধাৰা আৰু স্বাধীনতাৰ আকাংক্ষা জাগ্ৰত কৰি জাতীয়তাবাদৰ বিকাশত সহায় কৰিছিল। 14 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা। ইয়াৰ উত্তৰ হ'ব ইম্পৰ্টেণ্ট হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ইয়াৰ প্ৰতিষ্ঠাতা আছিল এলান অক্টেভিয়ান হিউম। 1883ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক দেশৰ সেৱাৰ আহ্বান জনাইছিল। 1885ৰ 28 ডিচেম্বৰত মুম্বাইত 72 জন প্ৰতিনিধিৰ সৈতে এক মহাসভাৰ জৰিয়তে কংগ্ৰেছ গঠন হৈছিল, য'ত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় সভাপতি আছিল। আৰু 15 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ হ'ব 1885ত প্ৰতিষ্ঠিত কংগ্ৰেছে ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণ আৰু ভাৰতীয় ঐক্যৰ লক্ষ্য লৈছিল। 1890ত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ইংলেণ্ডলৈ দল পঠোৱা হৈছিল, কিন্তু সফলতা নাপাইছিল। 1905ত নৰমপন্থী আৰু 1907ত চৰমপন্থী শিবিৰৰ সৃষ্টি হৈছিল, য'ত তিলক, লাজপত ৰায় আদি নেতা আছিল। এনেদৰে কংগ্ৰেছ বিকশিত হৈ স্বাধীনতা সংগ্ৰামৰ মূল শক্তি হৈছিল। এতিয়া তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত অতি চমু প্ৰশ্নৰ উত্তৰ বা শ্বৰ্ট কুৱেশ্যন বা তোমালোকে MCQ আকাৰত এইবোৰ ধৰি থাকিব পাৰিবা। ইয়াত অকল 4টা অপশ্যন দিয়া হোৱা নাই, ডাইৰেক্ট উত্তৰ লিখি দিয়া হৈছে, ঠিক আছে। চ' এইবোৰ তোমালোকৰ MCQ হওক, শ্বৰ্ট কুৱেশ্যনছ হওক, গোটেইখিনিতে কামত আহিব আৰু এইবোৰ 99% তোমালোকৰ পৰীক্ষাত কমন হোৱাৰ চান্স আছে। চ' প্ৰথমটো প্ৰশ্ন হ'ল কোনে পোনপ্ৰথমে স্বদেশ প্ৰেম কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশ প্ৰেম তুলিছিল? এইটো হ'ল কি ঈশ্বৰচন্দ্ৰ গুপ্তই। তাৰপিছত নেক্সট দিয়া আছে বন্দে মাতৰম কোন উপন্যাসৰ পৰা লোৱা হৈছে? এইখন হ'ল আনন্দ মঠ। তাৰপিছত 3 নম্বৰত দিছে কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড, এইটো ৰোড হ'ব, কেতিয়া নিৰ্মাণ কৰা হৈছিল? এইটো হ'ল 1839 খ্ৰীষ্টাব্দত। এইবোৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত 4 নম্বৰত দিয়া আছে কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল? এইটো হ'ল 1854 খ্ৰীষ্টাব্দত। তাৰপিছত 5 নম্বৰত দিয়া আছে অসমত ৰেল যোগাযোগ ব্যৱস্থা কেতিয়াৰ পৰা হয়? ভেৰি ইম্পৰ্টেণ্ট। 1883 খ্ৰীষ্টাব্দত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয়। এইটো মনত ৰাখিবা 1883 আৰু ক'ৰ পৰা? শদিয়াৰ পৰা ডিব্ৰুগড়লৈ, ঠিক আছে। তাৰপিছত কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা বহুৱা হৈছিল? এইটো হ'ল 1839 খ্ৰীষ্টাব্দত। তাৰপিছত 7 নম্বৰত দিছে কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? এইটো হ'ল লৰ্ড ডেলহাউছিয়ে 1851 খ্ৰীষ্টাব্দত। তাৰপিছত নেক্সট দিয়া আছে ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্ৰথম ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ল ৰাজা ৰামমোহন ৰায়। তাৰপিছত নেক্সট দিয়া আছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়। 10 নম্বৰ প্ৰশ্ন কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে? ইয়াৰ উত্তৰ হ'ব 1828ত ব্ৰাহ্ম সভা নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰাহ্ম সমাজ পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। তাৰপিছত 11 নম্বৰ প্ৰশ্নত দিয়া আছে সতীদাহ প্ৰথা কোনে নিষিদ্ধ ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়ৰ সহযোগত গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিকে সতীদাহ প্ৰথা নিষিদ্ধ
বুলি ঘোষণা কৰিছিল। তাৰপিছত 12 নম্বৰত দিয়া আছে কিমান চনত আৰু ক'ত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1817 খ্ৰীষ্টাব্দত কলিকতাত কি হৈছিল? হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিল। 13 নম্বৰত দিয়া আছে প্ৰেচিডেন্সি কলেজ আগৰ নাম কি আছিল? এইটো হ'ল হিন্দু কলেজ। মনত ৰাখিবা প্ৰেচিডেন্সি কলেজৰ পুৰণা নাম কি? হিন্দু কলেজ। তাৰপিছত 14 নম্বৰত দিছে আধুনিক ভাৰতৰ জন্মদাতা কোন? ইয়াৰ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা সকলোকে। তাৰপিছত নেক্সট দিয়া আছে কাক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব হেনৰি ভিভিয়ান ডেৰজিয়ক। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে আৰ্য সমাজৰ ধৰ্মান্তকৰণৰ ব্যৱস্থাটোৰ নাম কি? এইটো শুদ্ধিকৰণ। তাৰপিছত নেক্সট আছে কোনে শুদ্ধিকৰণ ব্যৱস্থাটো পৰিচালনা কৰিছিল? এইটো হ'ল স্বামী দয়ানন্দ সৰস্বতীয়ে। নেক্সট দিয়া আছে প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল? এইটো হ'ল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাৱে। নেক্সট দিয়া আছে কি কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল। তাৰপিছত তোমালোকৰ নেক্সট 20 নম্বৰ প্ৰশ্নত দিয়া আছে যে কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল? ৰামকৃষ্ণ পৰমহংসৰ মতবাদক লৈ গঢ়ি উঠিছিল। নেক্সট দিয়া আছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন? এইটো হ'ল স্বামী বিবেকানন্দ। তাৰপিছত নেক্সট দিয়া আছে স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি? নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। চ' এইখিনিতে আজিৰ ক্লাছটো অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ বা MCQ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে সকলোৱে ক্লাছটো বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।